নমস্কাৰ মই তৃষ্ণাই পুনৰ আপোনালোকক মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আজি দেখুৱাম আপোনালোকক মোৰ বেবী ছানৰোজ মই কেনেদৰে ৰুওঁ, কিহৰ পৰা হয় তাকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় কিবা এটি শিকিবলৈ পাৰিব আৰু এটা নতুন ফুলৰ সৈতে চিনাকি হ'বলৈ পাৰিব। এয়াই হৈছে মোৰ বাগিচা, জিকমিক নাৰ্চাৰী নামেৰে মই নামাকৰণ কৰিছোঁ। আহকচোন চাওঁ। মই বেবী ছানৰোজ ফুলটো দেখুৱাবলৈ লৈছোঁ। বহুতে চিনি পায়, বহুতে চিনি নাপায়। ফুলটো এতিয়া এপাহ দুপাহ ফুলি আছে। এয়া হৈছে বেবী ছানৰোজ। এয়া বেবী ছানৰোজ ফুলটো এনেকুৱা। আকৌ বৰষুণ পেলাইছে। বেবী ছানৰোজৰ ফুলটো হৈছে এনেকুৱা, খুব ধুনীয়া মৰম লগা এটা পিংক কালাৰ। এইটো আৰু ইয়াৰ পৰা কাটিঙৰ পৰা বেবী ছানৰোজ ৰুব পৰা যায়। মোৰ হাতলৈ আৰু নাচাব আপোনালোকে, মোৰ লাজ লাগে। গোটেই এনি টাইম মাটি চুই থাকোঁ, সেইটো কাৰণে মোৰ হাতৰ অৱস্থা ভাল নাথাকে। ফাটিছে, গোটেইখন ফাটিছে, এইবিলাক এনেকৈ ফাটিছে। মাটি, চব্জি কটা, পাকঘৰৰ কাম। বেবী ছানৰোজবোৰ এনেদৰে কাটি গাঁঠি এটাতে কাটিব লাগে। এইটো এনেদৰে পচাব পৰা যায়। গাঁঠিটো তলত কাটিব লাগে, গাঁঠিটো পুতিব লাগিব। এইখিনি যিহেতু দীঘল হৈ গৈছে, সেইকাৰণে মই কাটি পচাবলৈ লৈছোঁ। বেছি দীঘল হৈ গৈছে, কাটি দিলোঁ মই ইয়াতে। গাঁঠিটো ওপৰত হ'ব, তাৰ তলতে কাটি দিব লাগে। এনেদৰে মই প্লাষ্টিক পট এডাল তাঁৰ বান্ধি ইয়াক হেং কৰি ৰাখিছিলোঁ। এইবোৰ পাতবোৰ এনেদৰে শুকাই যায় আৰু এইখিনি দেখিবলৈ ভাল হ'বৰ কাৰণে সদায় এৰুৱাই থাকিব লাগে। কিন্তু মোৰ সময়ৰ অভাৱত এয়া কৰা নহয়। এয়া উপদেশতকৈ আৰ্হি ভাল বুলি কথা এষাৰ আছে, মই নিজে কৰিব পৰা নাই। তথাপি মই এনে কৈছোঁ আৰু কথাটো। আপোনালোকে যদি পাৰে এইবিলাক চাফ চিকুণ কৰি ৰাখিব লাগে। যিকোনো ফুলে শুকান পাতবোৰ এৰুৱাই দিব লাগে। দেখিবলৈ ভাল হয় তেতিয়া। এইখিনি ফুলিব এতিয়া, এনেদৰে এইখিনি নাকাটোঁ। যিখিনি ডাল দেখিবলৈ বেয়া লগা হৈ আহিছিলে, বেছি দীঘল আৰু পুৰণি ডাল আছিল, সেইখিনি মই কাটি এতিয়া পচাই দিম। কেনেকৈ পচাইছোঁ মই আপোনালোকে চাই থাকিব ভিডিঅ'টো একেৰাহে। পানী সদায় নালাগে ইয়াতে, পানী খুব কম খায়। অলপ চেকুলেণ্টৰ ভেৰাইটি বুলি ক'ব পাৰি বেবী ছানৰোজটো। পানী সদায় নালাগে। ইয়াৰ ডাল আৰু পাতত পানীটো ধৰি ৰাখে বহুত দিনৰ কাৰণে। সেইটো কাৰণে পানী প্ৰায় এসপ্তাহ 10 দিনৰ মূৰতহে পানী দিয়া হয়। এইটো এয়া হৈছে বেবী ছানৰোজ। মই এইখিনি দীঘলখিনি ইমান বেছি দীঘল হৈ গৈছিলে, শুকাই গৈছে পুৰণি পাতবিলাক। এইখিনি কাটি ল'লোঁ। এইটো এটা ইয়াৰ পৰাও আকৌ গুজি দিলে ওলাব। এনেদৰে এইখিনি কাটিব পৰা যায়। যিকোনো মাটি ল'লে হ'ব। ইয়াত মিক্স কৰা আছে বালি, মাটি আৰু শুকান গোবৰ মিক্স কৰা আছে। বালি, মাটি আৰু শুকান গোবৰ মিক্স কৰা আছে। আমি ইয়াত কোনো হৰমন পাউডাৰ ল'বলৈ প্ৰয়োজন নাই। এইটো মই এনেদৰে গুজি থৈ দিম ইয়াতে। এনেকৈ ইয়াতে এটা আগ দিম।
ইয়াতে কোনো ৰুটিং হৰমন পাউডাৰ দিয়া নাই মই ৰুট ওলাবৰ কাৰণে শিপা ওলাবৰ কাৰণে একো হৰমন পাউডাৰ ব্যৱহাৰ কৰা নাই নিদিলেও হৈ যায় অতি সহজতে শিপা ওলায় এনেদৰে হেঁচা মাৰি দিব লাগে ঢিলাকৈ থ'ব নালাগে হেঁচা মাৰি দিব লাগে এইটো এনেকৈ দুটা গাঁঠিৰ পুতি দিব লাগে গাঁঠিটো পুতি দিব লাগে ইয়াৰ পৰা শিপা ওলাব এনি টাইম মাটি চুইয়ে থাকিব লাগে ক'তনো হাতৰ আঙুলি ভাল থাকিব পাকঘৰৰ কাম এইফালেদি মাটি কাম ইয়াৰ পৰা শিপা ওলাব মই দুটা গাঁঠি পুতি দিম ইয়াত এইখিনি হৈ গৈছে দহ দিনৰ ভিতৰতে শিপা ওলাই যাব 10 দিনৰ ভিতৰতে শিপা ওলাব আৰু এনেদৰে ৰুই থম এইখিনি গোটেইখিনি এনেদৰে ৰুব লাগিব মই আপোনালোকক জাষ্ট এইকেইটা দেখুৱাই দিলোঁ আৰু এতিয়া ইয়াতে ফাংগিচাইড পাউডাৰ পানী দিব লাগিব ফাংগিচাইড ঘোলা পানী দিব লাগিব এইকেইটা এনেদৰে ৰুই থম এতিয়া মই এই চাৰ্ফ পাউডাৰটো পানীত গুলি ইয়াতে দিম এই কাটিংখিনি যাতে ফাংগাছ নালাগে যদি তাতে ভেঁকুৰ হৈ যায় যদি ফাংগাছ হৈ যায় তেতিয়াহ'লে ফুলৰ ডালটো নাবাচিব সেইটো কাৰণে চাৰ্ফৰ পানী দিয়াটো অতি দৰকাৰ এইটো চাৰ্ফ মানে কাপোৰ ধোৱা চাৰ্ফ নহয় এইটো ভেঁকুৰৰ পাউডাৰ ভেঁকুৰ নহ'বৰ কাৰণে পাউডাৰ এনেকৈ দিব লাগিব এইখিনি পাউডাৰখিনি পানীখিনিত ঘুলি লৈছোঁ এইখিনি খালী পানী নহয় এইখিনি ইয়াতে পাউডাৰটো গুলি ল'লোঁ পানীত অলপ ডাঠকৈ গুলিব একেবাৰে কম পৰিমাণৰ নিদিব 2 চামুচমান দিব লাগিব 5 লিটাৰ পানীত এতিয়া আৰু ইয়াতে ভেঁকুৰ লগা কোনো চান্স নাই আজি আপোনালোকক দেখুৱালোঁ এয়া বেবী ছানৰ'জ মই কেনেদৰে কাটিং কৰি ৰুলোঁ সকলোখিনি দেখুৱালোঁ কেনেধৰণৰ মাটিত ৰুইছোঁ আৰু বেলেগকৈ পচোৱা প্ৰয়োজন নাই একেবাৰে এটা সৰু পটত বা ডাঙৰ পটত হ'লেও একেবাৰে ৰুই দিব পাৰে বেলেগকৈ পচাই ৰুটিং হৰমন লগাই বেলেগ এটা পাত্ৰত ৰুই থোৱা প্ৰয়োজন নাই একেবাৰে যিটো পটত ৰুব সেই পটতে ৰুই দিলেও হৈ যায় আশা কৰিছোঁ আপোনালোকে নিশ্চয় কিবা এটি শিকিবলৈ পাৰিছে যদি পাৰিছোঁ বুলি ভাবে বা জানিবলৈ পাৰিছোঁ বুলি ভাবে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব লগতে শ্বেয়াৰ আপোনাৰ বন্ধু বান্ধৱীলৈ আৰু এটি লাইক দিলে মই উৎসাহিত হওঁ ইমানেই আছিল মোৰ আজি ভিডিঅ' জনাবলগীয়া কথা আজিলৈ আহোঁ পুনৰ লগ পোৱা আশাৰে ধন্যবাদ